জয়গুৰু শ্ৰীমন্ত শংকৰ কেন্দ্ৰীয় উদযাপন সমিতি দুলীয়াজান আঞ্চলিক 577 সংখ্যক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ স্থান 10 হুকুটা বৰ নামঘৰ দুলীয়াজান জিলা ডিব্ৰুগড় অসম পিন 786602 1947 শকাব্দ 2025 বৰ্ষ সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতাৰ ফলাফল ক শাখা অৰ্থাৎ চেমনীয়া শাখা চতুৰ্থ স্থান কুহিপাত চেমনীয়া দিহানামৰ দল তৃতীয় স্থান আলফুল চেমনীয়া দিহানামৰ দল দ্বিতীয় স্থান কপৌফুল সাংস্কৃতিক গোষ্ঠী চেমনীয়া দিহানামৰ দল প্ৰথম স্থান কোন হ'ব বাৰু আপোনালোকে ভাবিবনে ধন্যবাদ সপ্তসুৰ চেমনীয়া দিহানামৰ দল শ্ৰেষ্ঠ নামতি সপ্তসুৰ দিহানামৰ দল শ্ৰেষ্ঠ নেগেৰাবাদক আলফুল দলৰ নেগেৰাবাদকজন এতিয়া আহোঁ খ শাখাৰ পুৰুষ মহিলা যেটো মুকলি শাখা এই শাখাৰ চতুৰ্থ স্থান লাভ কৰিছে শংকৰ শিৰোমণি সাংস্কৃতিক গোষ্ঠী তৃতীয় স্থান কপৌফুল আধ্যাত্মিক শিল্পী সমাজ দ্বিতীয় স্থান হৰিপ্ৰিয়া শিল্পী সমাজ প্ৰথম স্থান ক'ব নেকি দৰ্শকৰ ফালৰ পৰা সমন্বয় শিল্পী সমাজ শ্ৰেষ্ঠ নেগেৰাবাদক সমন্বয় শিল্পী সমাজ শ্ৰেষ্ঠ নামতি পাৰিজাত সাংস্কৃতিক গোষ্ঠী এইখিনিতে আমি এটা কথা উল্লেখ কৰা ভাল হ'ব কেইটিমান দল পাঁচটি দলে যেহেতু সমিতিয়ে এখন নিয়মাৱলী যুগুতাই দিছে আপোনালোকে সকলোৱে দেখিছে কিমানজন সংগতকাৰী থাকিব পাৰিব বা কিমান সময়ত দিহানাম ভাগ পৰিৱেশন কৰিব পাৰিব আমি দেখা পালোঁ যে পাঁচটি দলে নিৰ্দিষ্ট কৰি দিয়া সময় অতিক্ৰম কৰি গৈছে সেয়ে তেখেতসকলৰ পৰিৱেশন শৈলী উন্নত মানদণ্ডৰ হৈছিল যদিও যেহেতু নীতি উলংঘা কৰিছে গতিকে তেখেতসকলক আমি এই পুৰস্কাৰ দিব পৰা নহ'ল তাৰ বাবে আমি দুঃখিত গতিকে এইখিনি হ'ল আমাৰ ফলাফল আমি পুনৰ কৈছোঁ যে সকলো দলেই পুৰস্কাৰ লাভ কৰিম বুলি আহে যিকেইটি দলে পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম নহ'ল আমি তেখেতসকলৰ প্ৰতি বিনম্ৰ অনুৰোধ যাতে আমাৰ প্ৰতি অসন্তোষ ভাৱ নেৰাখি আপোনালোকে ভৱিষ্যতে আকৌ প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব আমি আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ধন্যবাদ আমি এতিয়া এই ফলাফল তালিকাখনি সমিতিৰ সম্পাদক সভাপতি সম্পাদকৰ হাতত অৰ্পণ কৰিব বিচাৰিছোঁ এই প্ৰতিযোগিতা কেইভাগি সকলোমে অনুষ্ঠিত কৰিব পাৰিছোঁ বুলি আমি ভাবিছোঁ যদি আপোনালোকৰ কোনো আপত্তি নাই তেনেহ'লে আমি যোৱা 2 আৰু 3 এই কাৰ্যসূচী যি আছিল প্ৰতিযোগিতাসমূহৰ এই আটাইকেইটি কাৰ্যসূচী সকলোমে আমি কৰিব পাৰিছোঁ বুলি আমি ভাবিছোঁ আমি বিচাৰকসকলক মাইকটো অৰ্পণ কৰিছোঁ তেওঁলোকে আজিৰ এই ফলাফল তেওঁলোকে ঘোষণা কৰিব আমাৰ সন্মুখত কেইবাটাও কেমেৰা আছে প্ৰতিদিন টাইমৰ সাংবাদিক আছে ND24ৰ সাংবাদিকো আমাৰ মাজত আছে আৰু অভিজিত বড়ো অফিচিয়েল আৰু ৰূপজ্যোতি কাকতি অফিচিয়েলো আমাৰ মাজত কেমেৰা লৈ তেওঁলোক আমাৰ মাজত আছে যদি কিবা আমাৰ এই ফলাফল ঘোষণা কৰাৰ সময়ত যদি কিবা অপৰাধ হয় সেই অপৰাধখিনি আপোনালোকে আমাক দেখুৱাই দিব বুলি আমি আশা ৰাখিছোঁ ধন্যবাদ আমি মাইকটো বিচাৰকসকলক অৰ্পণ কৰিছোঁ পৰম শ্ৰদ্ধাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ উদযাপন সমিতি দুলীয়াজান আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকল
আমাৰ মাজত আজি বিচাৰকৰ আসন অলংকৃত কৰা সন্মানীয় বিচাৰক মণ্ডলী, প্ৰতিযোগীসকল আৰু সমবেত ৰাইজ, গুৰুজনৰ জন্ম জয়ন্তী উপলক্ষে দুলীয়াজান এই দহসুকুটা নামঘৰত আজি অনুষ্ঠিত হোৱা দিহানাম প্ৰতিযোগিতা আমি যিকেইটি দল ইয়াত অংশগ্ৰহণ কৰিলে সকলো দলৰে পৰিৱেশন শৈলী উন্নত মানদণ্ডৰে হৈছে। সৰু সুৰা খুঁটি নাটি আছে আৰু প্ৰতিযোগিতাৰ আমি এইটোৱে জানো, এটা কথা সকলোৱে জানো যে প্ৰতিযোগিতাত সমিতিয়ে নিৰ্ধাৰণ কৰি দিছে প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ 4টি পুৰস্কাৰ, লগতে শ্ৰেষ্ঠ নামতি আৰু শ্ৰেষ্ঠ নেগেৰাবাদক। এতিয়া আমাৰ ইয়াত যিকেইটি দল হ'ল সকলো দলেই পুৰস্কাৰ পাম বুলিয়েই প্ৰতিযোগিতাত অৱতীৰ্ণ হয়। কিন্তু যিহেতু আমি চাৰিগৰাকী বিচাৰক এই বিচাৰকৰ আসনত আপোনালোকে নিমন্ত্ৰণ কৰি আনি আমাক ইয়াত বহুৱালে আৰু আমি যিমান দূৰ পাৰিছোঁ নিখুঁতভাৱে এই বিচাৰ প্ৰক্ৰিয়া সমাপ্ত কৰিবলৈ চেষ্টা কৰিছোঁ। অজানিতে যদি ক'ৰবাত ভুল ত্ৰুটি ৰৈ গৈছে আপোনালোকে আমাক ক্ষমা কৰিব। আমি আচলতে এই অমূল্য সৃষ্টিৰাজিৰ বিচাৰ কৰিব পৰা যোগ্যতা কিমান আছে আমি নাজানো, কিন্তু আমি বিভিন্ন ঠাইত ৰাইজৰ আহ্বানৰ প্ৰতি সন্মতি প্ৰকাশ কৰি বিচাৰকৰ আসনত অলংকৃত কৰে আৰু আমিও এই আসনত বহোঁ খুব ভয়ে ভয়ে। আমি কোনো প্ৰতিযোগীকে জানি শুনি কোনো দলকেই বঞ্চিত কৰাৰ মানসিকতা আমাৰ কাৰোৰে নাই আৰু নাথাকেও। যিজনৰ থাকে আচলতে তেখেতে এই আসনখনত বহিবই নোৱাৰে আৰু তেনেকুৱা বিচাৰক নবহাটো ভাল, নহাটোও ভাল আৰু আমি সেই শাৰী বিচাৰক নহয় বুলি নিজকে ভাবোঁ। যে কি নহওক, আমি যিকেইটি দলে প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ল সকলো দললৈকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমাৰ চাৰিওজনৰে